হেল্ল' স্বাগতম জনাই তোমালোকক সকলোকে অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটোহে তোমালোকৰ যিখন অসমীয়া কিতাপ আছে নতুন কিতাপ উন্মেষ, এই উন্মেষ কিতাপখনৰ দ্বিতীয়টো তোমালোকৰ পাঠ বা লেছন 2 নম্বৰটোৰ পাঠ কি আছে তোমালোকৰ শহা আৰু সিংহ। এটা খুব সুন্দৰ এটা সাধু কথা বা কাহিনী, এই সাধু কথাটো তোমালোক দিয়া আছে। আজি আমি এইটো ভিডিঅ'ত আজি তোমালোকৰ এই যেটো সাধুটো এটা সুন্দৰকৈ আমি পঢ়িম, যে তোমালোকে কোনোবা যদি পঢ়াত তোমালোক অসুবিধা পঢ়িব পৰাত অসুবিধা হৈছে আৰু লগতে আমি সুন্দৰকৈ লগতে সাধুটো আমি সুন্দৰকৈ পঢ়ি যাম আৰু বুজি যাম। খুব লাহে লাহে পঢ়ি যাম, যাতে তোমালোকেও মোৰ লগতে পঢ়িব পাৰা বা পঢ়াত চাই যাব পাৰা আৰু সুন্দৰকৈ আমি সাধুটো বুজিম, ঠিক আছে। আৰু তাৰ পিছত তোমালোকৰ এই যিবিলাক তোমালোকৰ পাঠবিলাক আছে, লেছনবিলাকৰ ওপৰত মই তোমালোকক বুজোৱা পঢ়া ভিডিঅ' আৰু লগতে সেইবিলাকৰ প্ৰশ্ন উত্তৰ ভিডিঅ'বিলাক দিয়া আছে। তোমালোকে যদি সেইবিলাক ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত তোমালোকে সেই ভিডিঅ'বিলাকৰ লিংক পাবা, তাত গৈ তোমালোকে চাব পাৰা। বাৰু আজি আমি এতিয়া এই প্ৰথমতে এই সাধুটো খুব সুন্দৰকৈ লাহে লাহে আমি পঢ়ি যাম। তোমালোকে মোলৈ চাই যাবা বা লগে লগে পঢ়ি যাব পাৰিবা। খুব লাহে লাহে পঢ়ি যাম যিহেতুকে, আৰু আমি সুন্দৰকৈ বুজি যাম, ঠিক আছে। এতিয়া আৰম্ভ কৰোঁ ব'লা। শহা আৰু সিংহ। সিংহ আমি জানো প্ৰায় আমি কি সিংহটো আমি কি কয় বনৰ ৰজা বুলি কয় ন, বনৰ বা হাবি জংঘলৰ ৰজা সিংহক কোৱা হয় জীৱ জন্তুৰ ভিতৰত। তাৰপিছত তোমালোকৰ বিভিন্ন জীৱ জন্তু আৰু ইয়াত শহা দিছে নে, এই শহাটো এটা সুন্দৰ সাধু বা কাহিনী আমি এই পাঠটোত আমি এতিয়া পঢ়িবলৈ পাম, ঠিক আছে। প্ৰথমে তোমালোকৰ সাধুটো প্ৰথমতে এটা কেইটামান এই পেৰেগ্ৰাফত কিছু কথা লিখিছে, আমি কিনো লিখিছে প্ৰথমতে আমি এইটো পঢ়ি লওঁ। কি কৈছে তোমালোকে চোৱা। বলতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ বুলি। কি কৈছে? বলতকৈ মানে বল শক্তিতকৈ বুদ্ধি, যিটো বুদ্ধি হয় মানুহৰ যিকোনো জীৱ জন্তুৰ বুদ্ধি যিটো, সেই বুদ্ধিটো সদায় শ্ৰেষ্ঠ হয় বুলি কৈছে। বুদ্ধি থাকিলে যিকোনো বাধা বিঘিনি অনাশায়ে অতিক্ৰম কৰিব পাৰি। কি কৈছে? যদি বুদ্ধি থাকে তেতিয়াহ'লে যিকোনো বাধা বিঘিনি বিপদ আপদৰ পৰা অনাশায়ে মানে সহজতে আমি বা অতিক্ৰম মানে সেইবিলাক পাৰ কৰিব পাৰোঁ কৈছে। বিপদৰ পৰা হাত সাৰিবলৈ বুদ্ধিয়ে হ'ল প্ৰধান উপায়। কি কৈছে? যিকোনো বিপদৰ পৰা আমি ৰক্ষা পাবলৈ বা হাত সাৰিবলৈ বুদ্ধিয়ে হ'ল প্ৰধান উপায়, সেইটো কৈছে। এই সাধুটো পঢ়ি শহাটোৱে কেনেকৈ বুদ্ধিৰে শক্তিশালী সিংহটোৰ হাতৰ পৰা অৰণ্যৰ সকলো জীৱ জন্তুৰ প্ৰাণ ৰক্ষা কৰিছিল সেই কথা জানিব পাৰিবা। কি কৈছে? এই যিটো আমাৰ সাধু দিয়া আছে শহা আৰু সিংহ, এই সাধুটো পঢ়ি মেলি আমি শহাটোৱে এই অকণমানি ক্ষুদ্ৰ শহাটোৱে কেনেকৈনো বুদ্ধিৰ সহায়ত শক্তিশালী ডাঙৰ যি সিংহটোৰ হাতৰ পৰা অৰণ্যৰ সকলো জীৱ জন্তুক ৰক্ষা কৰিছিল সেই কথা আমি জানিব পাৰিম কৈছে, ঠিক আছে। এতিয়া আমি সাধুটো পঢ়োঁ, ঠিক আছে। তোমালোকে মোৰ লগতে পঢ়ি যাব পাৰা যদি তোমালোকৰ টান শব্দ পাইছা, ঠিক আছে। বহু দিনৰ আগৰ কথা কৈছে, বহুত দিনৰ আগৰ কথা। এখন অৰণ্যত মন্দমতি নামৰ এটা সিংহ আছিল। কি কৈছে? বহুত দিনৰ আগৰ কথা। এখন অৰণ্যত বা হাবিত মন্দমতি নামেৰে এটা সিংহ আছিল। তোমালোক প্ৰশ্ন আহিব পাৰে যে সিংহটোৰ নাম কি আছিল? সিংহৰ নাম কি হ'ব তেতিয়াহ'লে? মন্দমতি। সি প্ৰতিদিনে অনাহকতে অৰণ্যৰ জীৱ জন্তুবোৰ বধ কৰিছিল কৈছে। আৰু সি প্ৰতিদিনে মানে সদায় কি কৰিছিলে? অনাহকতে মানে কোনো কাৰণ নোহোৱাকৈ। আমি মানিলোঁ যে সিংহই কি কয় যি মাংস খায় ন, মাংস পেট, সেইকাৰণে সিংহইটো হাবিৰ বা অৰণ্যৰ জীৱ জন্তু মাৰি মেলি পেট পুৰাব, কিন্তু অনাহকতে কেতিয়াবা কোনো প্ৰয়োজন ভোক নালাগিলেও হয়তো সেই জীৱ জন্তু যেতিয়া তেতিয়াই মাৰি অন্য জীৱ জন্তু বধ কৰিব, কি বুলি অন্য জীৱ জন্তুবোৰ বধ কৰিছিল কৈছে, মাৰিছিল কৈছে। সেইবোৰৰ ভিতৰত দুই এটাহে ভক্ষণ কৰিছিলে কৈছে। চোৱা, সেইবোৰ যিটো মাৰিছিলে তাৰপিছত দুই এটাহে ভক্ষণ কৰিছিল, কিছুমান এনেই মাৰিছিল। আৰু সেয়ে বনৰ জীৱ জন্তুবোৰে এদিন এখন মেল পাতিলে কৈছে। কি কৈছে? সেইকাৰণে জীৱ জন্তুবোৰ যিমান জীৱ জন্তু আছে সেইবোৰ এখন মেল পাতিলে বা মিটিং পাতিলে। সেই মেলত সিহঁতে সিংহটোৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি সেই বিষয়ে আলোচ কৰিলে গৈছে। আৰু সেই যিখন মেল বা মিটিংখনত সিহঁতে কি কৰিলে গৈছে? সিংহটোৰ হাতৰ পৰানো কেনেকৈ ৰক্ষা পাব পাৰি, বাচিব পাৰি সেই বিষয়ে আলোচ কৰিলে, মানে আলোচনা কৰিলে। আলোচনাৰ সিদ্ধান্ত অনুসৰি
সকলো জীৱ-জন্তু সিংহটোৰ ওচৰলৈ গ'ল আৰু আলোচনাৰ সিদ্ধান্ত অনুসৰি সকলো জীৱ-জন্তু কি কৈছে সিংহটোৰ ওচৰলৈ গ'ল সিংহতে সিংহক হাতজোৰ কৰি ক'লে মহাৰাজ আপুনি যদি প্ৰতিদিনে জধে মধে অৰণ্যৰ জন্তুবোৰ বধ কৰি থাকে তেনেহলে অতি কম দিনৰ ভিতৰতে অৰণ্যত জীৱ-জন্তু নোহোৱা হৈ যাব কি কৈছে গোটেই হাতজোৰ সিহঁতে সিংহক কি কৈছে হাতজোৰ কৰি কৈছে হাতজোৰ মানে যেহেতুকে সিংহটোৰ সেই অৰণ্যখনৰ বা বনৰ ৰজা আছিলে সেইকাৰণে কৈছে মহাৰাজা আপুনি যদি প্ৰতিদিনে সদায় এনেকৈ জধে মধে যেতিয়া জীৱ-জন্তু অৰণ্যৰ জন্তুবোৰ বধ কৰি থাকে মাৰি থাকে তেতিয়াহ'লে খুব কম দিনৰ ভিতৰতে অৰণ্যত জীৱ-জন্তু নোহোৱা হৈ যাব কৈছে তেতিয়া আপুনি কাক লৈ ৰাজত্ব কৰিব কৈছে কি কৈছে তেতিয়া আপুনি কাক লৈ ৰাজত্ব কৰিব কৈছে যদি অৰণ্যখনত হাবিখন যদি জীৱ-জন্তু থাকে তেতিয়াহ'লে কাক লৈ ৰাজত্ব কৰিব ৰজা হিচাপে হয়নে সেইটো কথা কৈছে বা আৰু তেতিয়া সিংহটোক নাখাই নগৈ মৰিব লাগিব সেয়ে আমি কি হয় তাৰপিছত কৈছে সেয়ে আমি প্ৰতিদিনে একোটাকৈ জন্তু আপোনাৰ ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিম বুলি থিৰাং কৰিছোঁ কি কৈছে সেইকাৰণে সেইকাৰণে কি কৈছে প্ৰতিদিনে আমি সদায় মানে একোটাকৈ জন্তু এটা জন্তু মানে সদায় যিহেতুকে সিংহটোৱে যেতিয়া জধে মধে জীৱ-জন্তুবোৰ মাৰি পাইছিলে খাবলৈও মাৰিছিলে নে খাবলৈ মাৰিছিলে ন সেইকাৰণে কি কৈছে যে আমি প্ৰতিদিনে একোটাকৈ জন্তু এটা জন্তু আপোনাৰ ক্ষুধা মানে ভোক নিবাৰণৰ কাৰণে পাল পাতি আমি মানে ভাগ পাতি পঠিয়াই থাকিম বুলি থিৰাং কৰিছোঁ মিটিঙত কৈছে আৰু এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে কি কৈছে আৰু এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনাখায়ে খাই বৈ থাকিব পাৰিব কৈছে আৰু যদিহে এনেকৈ পাল পাতি জন্তু পঢ়ে তেতিয়াহ'লে যিহেতুকে চিকাৰ সিংহই কাৰোবাক জন্তু মাৰিবলৈ চিকাৰ কৰিব কাৰণে কষ্ট কৰিব লাগে হয় ধৰিব লাগে এইবিলাক কষ্ট কৰিব নালাগিব আৰু অনাখায়ে মানে কষ্ট নকৰে আপুনি খাই বৈ থাকিব পাৰিব কৈছে আৰু কি কৈছে সিহঁতৰ কথা শুনি ৰজা মন্দমতীয়ে ভাবি চিন্তি গহীনাই ক'লে বুলি কৈছে বাৰু তহঁতৰ প্ৰস্তাৱত মই সন্মতি দিলোঁ কিন্তু তহঁতে এদিনৰ বাবেও যদি জন্তু পঠিওৱা বন্ধ কৰ তেনেহ'লে তাৰ পিছদিনাখনেই মই তহঁতক সবংশে নাশ কৰিম জীৱ-জন্তুবোৰেও সিংহৰ কথাত মান্তি হৈ গুচি গ'ল কৈছে তেতিয়া ৰজা মন্দমতীয়ে ভাবি চিন্তি যেতিয়া কৈছে কথা কৈছে আৰু ৰজা মন্দমতীয়ে মানে সিহঁতে ভাবিছে গহীনকৈ কৈছে আৰু বাৰু ঠিক আছে তহঁতৰ যিটো প্ৰস্তাৱ লৈ আহিছোঁ তহঁতে আলোচনা কৰি সেইটোত মই সন্মত হৈছোঁ মানি লৈছোঁ বাৰু কিন্তু যদিহে তহঁতে এদিনৰ বাবেও জীৱ-জন্তু পঠোৱা কোনো বন্ধ কৰ নাহে তেনেহ'লে তাৰ পিছদিনাখনে যদি নপঠিয়াব তেতিয়া তাৰ পিছদিনাখনে মই কিন্তু তহঁতক সকলোকে সবংশে মানে সকলো বংশ নাশ কৰিম মানে শেষ কৰিম কৈছে জীৱ-জন্তুবোৰ তেহেঁতৰ কথা মান্তি হৈ তাৰ পৰা গুচি গ'ল কৈছে তাৰপিছতে কি হ'ল চোৱা কথামতে সিহঁতে প্ৰতিদিনে একোটাকৈ জন্তু পহুৰাজৰ ওচৰলৈ পঠিয়াই থাকিল আৰু এই কথামতে মিটিঙৰ আলোচনাৰ কথামতে প্ৰতিদিনাখনে একোটাকৈ জন্তু পহুৰাজ মানে পহু ৰজা সিংহৰ ওচৰত পঠিয়াই থাকিল কৈছে এদিন এটা শহাৰ পাল পৰিল আৰু এদিনাখন কি হ'ল এটা শহাপহুৰ পাল পৰিল দুখ মনেৰে শহাটোৱে লাহে ধীৰে সিংহটোৰ ওচৰলৈ ৰাওনা হ'ল আৰু যিহেতুকে সিংহটোৰ ওচৰলৈ শহাটো মৰিবই লাগিব তাত খাই থৈ দিব ন শিকিবই সিংহটোৰ আহাৰ হ'ব মাৰি পেলাব গতিকে সেই কথা ভাবি খুব দুখ কৰি শহাটোৱে লাহে লাহে সিংহটোৰ ওচৰলৈ গৈ ৰাওনা হ'ল মানে গৈ আছিলে সি মন্দমতীৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰে উপায় ভাবি গৈ থাকিল কৈছে আৰু কি হয় যেতিয়া শহাটো দুখ মনে গৈ আছে আৰু ভাবি চিন্তি আৰু মন্দমতীৰ পৰা মানে সিংহটোৰ পৰা মন্দমতী আছিলে সিংহটো আছিলে সিংহটোৰ নাম কি আছিলে মন্দমতী গতিকে তাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ কথা উপায় ভাবি গৈ কাৰণো মৰিবলৈ মন যাব হয়নে কাৰোবাৰনো মৰিবলৈ মন যাব সেইকাৰণে সেই কেনেকৈনো বাচিব পাৰি সেই কথা ভাবি গৈ আছে আৰু এনেদৰে গৈ থাকোঁতে শহাটোৱে এটা কুঁৱাৰ ওচৰ পালেগৈ গৈছে আৰু এনে ভাবি গৈ থাকোঁতে শহাটোৱে ক'ত পালে এটা কুঁৱাৰ ওচৰ কুঁৱাৰ মাজত পানী থাকে ন কুঁৱাটোৰ ওচৰ পালেগৈ গৈছে কুঁৱাটো ফটফটীয়া পানীৰে ভৰি আছিল আৰু কুঁৱাটো কি পানীৰে ভৰি আছিল খুব পৰিষ্কাৰ পানীৰে ভৰি আছিল সি তাত জুমি চাই তাৰ প্ৰতিবিম্বটো দেখা পালে আৰু যেতিয়া নেকি
কুঁৱাটোত জুমি চাইছে তললৈ তেতিয়া তাৰ নিজৰ প্ৰতিবিম্বটো মানে নিজৰ ছবিটো যেনেকৈ আমি আইনা বা দাপোনত যেতিয়া আমি চাওঁ তেতিয়াহ'লে আমাৰ নিজৰ ছবিটো দেখাওঁ তেতিয়া পানীটো তোমালোকে পৰিষ্কাৰ পানীত চাবাচোন তেতিয়া তোমালোকে চোৱা তেতিয়াহ'লে নিজৰ আমি প্ৰতিবিম্বটো ছবি দেখা পাওঁ সেই প্ৰতিবিম্বটো নিজৰ প্ৰতিবিম্বটো শহাপহুটোৱে দেখা পাইছে কৈছে হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে আৰু সেই প্ৰতিবিম্বটো দেখি মানে শহাৰ এটা মনত বুদ্ধি খেলালে কৈছে বুদ্ধিটো কি হ'ব এতিয়া আমি ইয়াত গম পাম চা ইতিমধ্যে বেলিয়ে ভাতি দিছে কৈছে ইতিমধ্যে মানে বেলিয়ে ভাতি দিছে মানে বেলিটো মানে অস্ত যাবলৈ বা বেলিটো মাৰ যাবলৈ হৈছে আৰু আবেলি হ'বলৈ হৈছে গধূলি হ'বলৈ ইফালে ভোকত অস্থিৰ হৈ সিংহই খঙত তৰ্জন গৰ্জন কৰি অৰণ্য কপাই তুলিলে আৰু ইফালে ভোকত যেহেতুকে দিনৰ দিনটো খাব পাম বুলি ৰখি আছে ন গতিকে সিহঁতে অস্থিৰ সেইকাৰণে ভোকত ইফালে সিংহটোৱে ভোকত অস্থিৰ হৈ মেলি খঙত একদম তৰ্জন গৰ্জন মানে গোটেই হাবিত তৰ্জন গৰ্জন কৰি আছে কৈছে বহুবেলি মূৰত শহাটোক দেখাৰ লগে লগে সিংহটোৱে খঙেৰে সুধিলে আৰু বহু সময়ৰ পিছত যেতিয়া শহাটোক সিংহটো গৈ আছে সিংহটোৰ সিংহৰ ওচৰত কোনে শহাটোৱে পালে তেতিয়া সিংহটোৱে খঙেৰে সুধিছে কৈছে তোৰ কিয় ইমান পলম হ'ল তেতিয়া শহাটো কৈছে যে কি তোৰ কিয় ইমান পলম হ'ল ভোকত মোৰ পেটে কাও কাও শব্দ কৰিছে আজি মই তহঁতক সবংখে নাশ কৰিম কি কৈছে তোৰ কিয় ইমান দেৰি হ'ল ভোকত মোৰ গোটেই পেটত ভোকত মোৰ অৱস্থা নাইকিয়া পেটে কাও কাও শব্দ কৰিছে আজি গতিকে ইমান দেৰি কৰি গ'লে তহঁতক মই সবংখে মানে গোটেইখিনিকে তহঁতক মই শেষ কৰিম বুলি কৈছে তেতিয়া শহাটোৱে ভয়তে ইনাই বিনাই ক'লে কৈছে তেতিয়া শহাটোৱে ভয়তে ইনাই বিনাই মানে কান্দি কাটি কৈছে আৰু সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ কৈছে সেয়ে আমি 5টা শহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ বাটতে আন এটা সিংহই আমাক বাট ভেটি ধৰি সুধিলে তহঁত কলৈ যাও তেতিয়া আমি ভয়ে ভয়ে কৈছিলোঁ মহাৰাজৰ মহাৰাজৰ ভোজনাৰ্থে আজি আমাৰ পাল পৰিছে কি কৈছে যেতিয়া সিংহতে খঙত কৈ তেতিয়া শহাটোৱে ইনাই বিনাই কৈছে সৰু জীৱ এটাৰে মহাৰাজত আমিতো শহাপহুটোতো মইতো সৰু হয় এটা সৰু জীৱই আপোনালোক ক'ত পেট ভৰিব বুলি নভৰিব বুলি ভাবিছিলোঁ ভোক নপলাব বুলি ভাবিছিলোঁ সেয়ে আমি কি কৈছে 5টা শহা আমি একেলগে আপোনালোকলৈ আহি আছিলোঁ কৈছে বুদ্ধি পাঙিছে শহাটোৱে 5টা শহা আমি একেলগে আহি আছিলোঁ আপোনাৰ ওচৰলৈ বাটতে আন এটা সহায় আমাক বাটতে আন এটা সিংহই বাটত আহি থাকোঁতে কি হৈছে আন এটা সিংহই আমাক বাট বেৰি ধৰিলে কৈছে সেই ক'লে যে তহঁত ক'লৈ যাওঁ বুলি ক'লে তেতিয়া মই ভয় ভয় কৈছোঁ যে মহাৰাজৰ ভোজনাৰ্থে মানে খাবৰ বাবে আজি আমাৰ পাল পৰিছে গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ বুলি কৈছিল তেতিয়া সেই সিংহটোৱে তৰ্জন গৰ্জন কৰি কৈছিল কৈছে তেতিয়া কি কৈছিলে এই বনৰ ময়ে ৰজা তহঁতৰ অন্য ৰজা আকৌ ক'ৰ পৰা ওলাল কি কৈছে যেতিয়া আহি আছোঁ তাক সেই শহাটো এতিয়া কাহিনী কৈ আছে যে সিংহটো ভয়ত কৈছে যে কি সেই বেলেগ সিংহটো কি বুলি কৈছে বেলেগ বাটত এটা সিংহ লগ পালোঁ সি ক'লে যে তহঁতৰ এই বনৰ মই ৰজা এই হাবিখনৰ ৰজা ময়ে হয় তহঁতৰ অন্য ৰজা আকৌ ক'ৰ পৰা ওলাল বুলি কৈছে এতিয়াই মোক তাৰ ওচৰলৈ মাতি আন কৈছে এতিয়া তাক মোৰ ওচৰলৈ মাতি আন এতিয়া তাক মোৰ ওচৰলৈ আহ মই তাৰ লগত যুঁজি চাম যদি সি মোতকৈ বলি হয় তেন্তে সিয়েই তহঁতৰ ৰজা হ'ব কি ক'লে কৈছে শহাটোৱে ক'লে যে সিংহটোক মই আহি থাকোঁতে বাটত আৰু এটা সিংহ লগ পালোঁ আৰু আমি 5টা আহিছিলোঁ যিহেতুকে আমি সৰু হয় গতিকে এটা হয় আপোনাৰ পেট ভোক নপলাব বুলি 5টা আহিছিলোঁ কিন্তু বাটতে এটা সিংহই আমাক এনেকৈ ক'লে সেইটো কথা কৈছে আৰু তেতিয়া আমি আমাৰ ৰজাক মাতি আনোগৈ বুলি কোৱাত সিংহটোৱে খঙেৰে কৈছিল সেই কথা হ'ব নোৱাৰে তহঁতে চল কৰি মোৰ পৰা হাৰি যাব নোৱাৰ তহঁতৰ 5টাৰ 4টা মোৰ ওচৰত বন্ধকত থাক এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি গতিকে মহাৰাজ এতিয়া আপুনিয়ে ইয়াৰ এটা বিহিত ব্যৱস্থা লওক কি বুলি কৈছে যেতিয়া ৰাস্তাত এটা সিংহ লগ পালোঁ বুলি শহাটোৱে কাহিনী কৰিছে ন আৰু সিংহটোৱে ক'লে যে কি কয় যে মোৰ যুঁজিম এবাৰ তেতিয়া মই থাকোঁতে ক'ত এটা বেলেগ ৰজা ওলাইছে তাক মোৰ ওচৰত লৈ আহ তাৰ লগত মই যুঁজি চাম যদি মই জিকে যুঁজত তেতিয়াহ'লে সি তহঁতৰ ৰজা হ'ব এনেকৈ কৈছে আৰু তেতিয়া আৰু ক'লে যে তহঁতে
আৰু যেতিয়া হেনেকুৱাত আমি কি কৈছে ৰজাক মাতি আনিগৈ আমি গোটেইকেইটা আহিছিলোঁ কিন্তু খঙৰে ক'লে যে কি সেই কথা সেইটো হ'ব নোৱাৰে তহঁতে মোৰ পৰা পলাব বিচাৰিছ চল কৰি বুদ্ধি কৰি তহঁতৰ 5টা যে আহিছ এটা মোৰ ওচৰত 4টা তহঁতে মোৰ ওচৰত বন্ধকত থাক বুলি কৈছে থৈ যা এটাই গৈ তাক মানে কাক কৈছে মন্দমতি ৰজাক লৈ আ মোৰ ওচৰলৈ গতিকে মহাৰাজ এতিয়া আপুনি কিবা এটা বিহিত ব্যৱস্থা লওক বুলি কৈছে কোনে শহাটোৱে সিংহটোক কৈছে আৰু তেতিয়া শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতিয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে কৈছে কি তাৰ ইমান হাঁহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিষ্ঠাৰ নেপাব কি কৈছে শহাটোৱে যিহেতু কাহিনী কৈ দিলে যিহেতু বুদ্ধি পাঙি আহিছে কুঁৱাত দেখিম তোমালোকে চাবা শহাটোৰ কথাখিনি শুনালে মন্দমতিয়ে সিংহটোৱে খুব মানে কেশৰ ফুলাই মানে তাৰ যিটো কেশৰ থাকে ন সিংহৰ যে সেই দীঘল দীঘল চুলি থাকে কেশৰ বুলি কয় তে গলগলীয়া মাতেৰে কৈছে কি তাৰ ইমান সাহস নে এতিয়া মোক তাৰ ওচৰলৈ লৈ বল কৈছে আজি মোৰ হাতৰ পৰা সি কোনোমতে নিষ্ঠা নেপাব বুলি কৈছে এনে কৈছে তেতিয়া শহাটোৱে মন্দমতিক কুঁৱাটোৰ ওচৰলৈ লৈ গ'ল কৈছে তেতিয়া কি কৰিলে শহাটোৱে কি কৈছে তেতিয়া সেই যে কুঁৱাটো পাইছিলে বাটত আহোঁতে সেই কুঁৱাটোৰ ওচৰলৈ লৈ গ'ল বুলি কৈছে শহাটোৱে কুঁৱাটোৰ কাষ পাই শহাটোৱে ক'লে আৰু কুঁৱাটোৰ ওচৰত পাই শহাটোৱে ক'লে মহাৰাজ আপোনাক দেখি সি এই কুঁৱাটোতে লুকাইছে ঠিক কৈছে মহাৰাজৰ কুঁৱাটোৰ পাত তেতিয়া শহাটোৱে বুদ্ধি কৰি কৈছে কি মহাৰাজ আপোনাক দেখি এই কুঁৱাটোতে সেই সিংহটোৱে লুকাই আছে শহাৰ কথা শেষ নহওঁতেই মন্দমতিয়ে খঙত একো নাই হৈ কুঁৱাটোত জুমি চালে আৰু শহাটোৰ কথা শুনাৰ লগে লগে কি কৰিলে মন্দমতিয়ে নহওঁতে মানে কি কৈছে মন্দমতি সিংহটোৱে খঙত খুব খং উঠি আছে ন খঙত একো নাই হৈ কুঁৱাটোত লুকাই আছিল কুঁৱাটোত জুমি চাইছে কুঁৱাৰ পানীত সি নিজৰ চাহটোকে দেখি কুঁৱাৰ পানীত সি নিজৰ চাহটোকে দেখি সিংহটো বুলি ভাবি গৰজিল আৰু যেতিয়া কুঁৱাটো এনেকৈ চাইছে নিজৰ প্ৰতিবিম্ব দেখা যায় ন সেই নিজৰ ছবিও দেখা যায় আৰু দেখিছে যে সেই প্ৰতিবিম্ব দেখিলে কুঁৱাটোৰ ভিতৰত দেখিলে যে সেইটোৱে আন ইটো সিংহ বুলি ভাবি কি কৈছে গৰজি উঠি গৈছে সিংহৰ সেই গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনিত হৈ ওলাই আহিল আৰু কি যেতিয়া নেকি এটা কুঁৱাৰ যেনেকুৱা ভিতৰত যেতিয়া আমি চিঞৰি দিওঁ আৰু তেতিয়া সেই আমাৰ শব্দটো প্ৰতিধ্বনি আকৌ একেটা শব্দকে ঘূৰি আহে ন সেই সিংহৰ সেই তেতিয়া গৰজি উঠিলে নহয় খঙত গৰ্জন কৰিছে গৰজি উঠিছে সিংহটোৱে তেতিয়া সেই গৰ্জনৰ ভিতৰৰ পৰা প্ৰতিধ্বনি হৈ ওলাই আহিল গৈছে লগে লগে মন্দমতিয়ে কুঁৱাৰ ভিতৰত থকা সিংহটোক ধৰো বুলি কুঁৱাটোত জাপ দিলে আৰু যেতিয়া সেই গৰ্জনটো প্ৰতিধ্বনিত হৈ ওলাই আহিলে তেতিয়া সিংহটোৱে ভাবিলে যে ইটো সিংহই আকৌ মানে সিও গৰ্জন কৰিছে গৰজিছে সেইকাৰণে কি সিটো সিংহক ধৰো বুলি মানে মন্দমতি কি কৰিছে সিংহক ধৰো বুলি কুঁৱাটোতে জাপ মাৰি দিলে গৈছে আৰু এনেকৈ আৰু কিন্তু ইমানতে আৰু যেতিয়া কুঁৱাটোত জাপ মাৰি দিলে সিংহটোৱে সেই কুঁৱাটোৰ দৌৰা থাকিলে তাতে হয়তো মানে কি হ'ল সিংহটো তাতে জাপ মাৰি সেইটো কুঁৱাত পৰি মৰি থাকিল আৰু কি হ'ল বুদ্ধিৰে কি কৰিব পাৰিলে শহাটোৱে যদি শহাটো সৰু আছিলে সিংহ ডাঙৰ আছিলে কিন্তু বুদ্ধিত মানে বৃহস্পতি আছিলে মানে বুদ্ধি বেছিকৈ আছিলে শহাটোৰ গতিকে সেই বুদ্ধিৰ বলতে সেই কুঁৱাটোৰ যি কি বুলি কয় প্ৰতিবিম্ব হয় ছবি হয় ছায়া হয় নিজৰ সেইটো দেখি সেইটো মানে সেই চাহটোকে নিজৰ সিংহটো বুলি ভাবি কেনেকৈ বুদ্ধিৰে সিংহটোৰ পৰা নিজকে ৰক্ষা কৰিলে আৰু গোটেই যিহেতুকে সেই কুঁৱাটোত জাপ মৰাৰ পিছত সিংহটো বাচি নাথাকিল মৰি থাকিলে আৰু সেই তেতিয়াৰ পৰা শহাটোৰ ৰক্ষা পৰিলে সেই কাহিনী বুদ্ধিৰ জৰিয়তে আৰু আন জীৱ জন্তুসকলেও কি কৰিলে শহাটোৱে সেই ৰজাটোৰ সিংহটোৰ পৰা সকলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল দেখিলানে এটা খুব ধুনীয়া সাধু হয় মানে তোমালোক কি হৈছে বুদ্ধি মানুহৰ যে অকল শক্তি থাকিলে যে নহয় কিছুমান ক্ষেত্ৰত বুদ্ধিও যে যিকোনো বিপদৰ পৰা আমি বুদ্ধিৰে আমি হাত সাৰিব পাৰোঁ বা ৰক্ষা কৰিব পাৰোঁ সেইটো কথা ইয়াত সুন্দৰকৈ কাহিনীটোৰ মানে এই সাধুটোৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছে এটা খুব ধুনীয়া সাধু হয় ইয়াৰ পিছতে তোমালোকৰ ইয়াৰ যিবিলাক প্ৰশ্ন আছে তোমালোকৰ মানে প্ৰশ্নৰ লগতে কিছুমান ক্ৰিয়াকলাপ দিছে তোমালোকৰ পাঠটোৰ সেই সকলোবিলাকৰ ভিডিঅ' তোমালোকৰ মানে যিবিলাক প্ৰশ্ন আছে বা যি কৰিবলৈ আছে সকলোৰ ওপৰত মই আলোচনা কৰা ভিডিঅ' দিয়া থাকিব তোমালোকে যদি সেইটো ভিডিঅ' চাব বিচাৰা তোমালোকে এইটো ভিডিঅ'ত ডিছকাউণ্ট পাবা তাত গৈ তোমালোকে চাব পাৰা আৰু আজি এই ভিডিঅ'টোৰ পৰা তোমালোকে যদি পঢ়াত বা বুজাত কিবা সুবিধা আছে তোমালোকৰ ভাবিছা তোমালোকে যে এটলিষ্ট তোমালোকৰ কাৰণে কিবা মই সুবিধা কৰি দিব পাৰিছোঁ ভাল পাই তেনেহ'লে প্লিজ এটা ভিডিঅ'ত লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি দিবা থেংক ইউ ফৰ ৱাচিং